1000 ললো 2000 হৈ যায় সুদ হৈ যায় চক্ৰবৃদ্ধি সুদ তেনেকা হৈ যায় তাত গুৱাহাটী মোক কৈ আনিছিলে যে ইহঁতক এটা কেয়াৰটেকাৰ লাগে যেহেতু মই 14 years হৈ গ'ল অকমান ডাঙৰ হৈ গ'ল তো ইহঁতক এটা কেয়াৰটেকাৰ লাগে 1 মাহৰ কাৰণে আৰু যেটো পৰিস্থিতিত আমি আছিলো মোৰ ব্লগত মই কৈছো যে বাকি আমাৰ তাত হেনেকা হয় যে যদি আমি মানে পইচা ধাৰ লৈছো এই ধাৰ লোৱা দিনাখন এটা বুলি কয় কনভেন্স হয় মানে কয় আমি এই আমক তাৰিখত আমি দিম যদি মই আপোনাক পৰা পইচা ধাৰ লৈছো আৰু কৈছো মই 7 তাৰিখত দিম তো সেই 7 তাৰিখত দিবই লাগিব যদি 7 তাৰিখত দিম বুলি আপুনি মোক পইচা দিলে সেই তাৰ পিছত যদি মই 7 তাৰিখত আহি নাপাও পইচাটো দি নাপাও তেতিয়ালে আকৌ 7 তাৰিখৰ পৰা অহা 7 মানে 7 তাৰিখ পাৰ হৈ গ'ল মানে 8 তাৰিখত সোমালে মানে এই 1000 ললো 2000 হৈ যায় সুদ হৈ যায় চক্ৰবৃদ্ধি সুদ তেনেকা হৈ যায় তাৰ বাবে আমি 3000 ধাৰ লৈছিলো যেটো আমাৰ পৰম্পৰা আছে যে মানুহ ফ্যামিলি মেম্বাৰ ঢুকালে গাহৰি চাউদি দিব তেনেকা আমাৰ নিজৰে দাদি মৰিছিলে তাৰ বাবে গাহৰি এটা লৈ গৈছিল এটো মানে বাকি লৈ গৈছিল তো এই তাৰ বাবে মানে সোমবাৰৰ দিন বুলি আমি সোমবাৰৰ দিন বুলি কোৱাৰ কাৰণে আমাক দিছে নহলে নিদিলে তো আমাৰো উপায় নাই এনেকা পৰিস্থিতি হৈ গ'ল তো তাৰ বাবে মানে মাহতে ইফালে কাম বিচাৰিছে আৰু যেহেতু হাজিৰা কৰি খোৱা হাজিৰাও সব সময়ত হাজিৰা নাপায় আৰু হাজিৰা পালেও আমি এনেকা হয় আজি দিনটো কাম কৰিছে আজি দিনটো আজিয়ে খাইছো তেনেকা পইচা 1 টকাও জমা নহয় আমি লাগিলে এনেকা হয় বজাৰ কৰি কম বস্তুহে ঘৰত আহে সব বস্তু আহে না তো তেনেকা হয়তো 3000 টো গোটাব বহুত কিবা টান পাইছে এফালে মানুহক ধাৰ কৰিছে ধাৰো দিব নখোজে তেনেকা হয় আমাৰ তাত 3 দিন টাইম আছে 3 দিন টাইম হোৱাৰ কাৰণে আমাৰ সবৰ টোপনি শেষ হ'ল মানে যদি এনেকা সুদটো বাঢ়ি যায় ইফালে এনেকা হৈছে মাটি ছাতি লৈ লয় যদি ইমানখিনি পইচা দিব নোৱাৰে মাটিটো আমাক দি দিও হেনে মাটিটো লৈ লয় এনেকা মই ভাবিছো মই মানে খুৰু হলে মানে এনেকা চিন্তাবোৰ কৰিছিল যে এনেকা হলে মোৰ ফ্যামিলি কেইটা দেখোন ৰাস্তাৰ গাতে থাকিব মই যেহেতু বহুত মানে মৰম কৰিছিল নিজৰ মা দেউতাক নিজৰ ভন্টিহতক আৰু এতিয়াও কৰো তাৰ বাবে ভন্টি সন্তিক চাও মই আৰু ভাবিলো যে এনেকা যদি হৈ যায় কি হ'ব কৰ পৰা পইচা নিব বহুত চিন্তা কৰিছিল মই ঠিক তেনেকা সময়ত মানে এটা আহি গৈছে যে এটা কেয়াৰটেকাৰ লাগিছিলে গুৱাহাটীত কাম আছে মানে মানুহটো পেশেন্ট হয় চকু অপাৰেশন কৰিছে 1 মাহৰ কাৰণে খালি তাক চাই দিব লাগে খাদ্য চাইড আনা নিয়ে তাক দি দিব লাগে তাক এফালে লৈ যাব লাগে ফুৰাব লাগে 1 মাহৰ কাৰণে কেয়াৰটেকাৰ লাগে বুলি কৈছে তো মই ক'লো মোক বাৰে কৈ আছিল মন দিয়া নাছিল তাৰ পিছত অৱশেষত সেই পইচাৰ কাৰণে মই মন দিলো যে কিমান পইচা দিব বুলি সুধিলো মানে বাৰে আহি মোক কৈ আছিল মা পাপা কৈ আছিল কামৰ কাৰণে বহুত দিন ইগনৰ মাৰি থলো পিছত উপায় নাপায় তাক সুধিলো কিমান পইচা বুলি এইলে তোমালোকে যিমান বিচাৰে তিমান দিব মোক আমাক 3000 লাগে 3000 দিব নেকি ঠিক হ'ল দিব বুলি ক'লে মোৰটো ফুৰ্তি হৈ গ'ল 3 দিন বাকি আছে 3000 দিব আজি আহিলে কালি গৈ পাব কালি আহিলে পৰখি আহি পাব মানে টাইমত আহি পইচাটো দি দিব পাৰো তেনেকা হয় মই কৈছো ঠিক আছে দিদি 3000 দে মই যাম 1 মাহৰ কাৰণে লাগে তো মোৰ নিজৰ মা বায়োলজিকেল মা হি শুনি মানে তাই শুনি বহুত দুখ কৰিলে কথাটো 3000 দিব পইচাটো আৰু 1 মাহৰ কাৰণে মোৰ কিবা কথাটো ভাল লাগা নাই বুলি ক'লে মোক মানে বাদাও গৈছিল মই মানে মাইন্ডটো এনেকা আছিল যে মাৰ বাদা সাদা শুনা মোৰ খালি এটো মাইন্ড আছিল যে ক'ৰ পৰা পইচা আহিব দি দিম আমাৰ মাটি ছাতি বাচি যাব আমাৰ ফ্যামিলি মেম্বাৰ কিনি ৰাস্তাত ওলাব লগিয়া নহব বুলি তো সেই বুলি মই ওলাই আহিল মই সিদ্ধান্ত ললো মাই যিদিনাখন মই ওলাই আহিছে মোক মাত চাটো দিয়া নাই দিয়া আৰু বিছনাতে শুই থাকিলে উঠাও নাই আন দিনাখনি 5টাত উঠি যাইছো 4টাত উঠি যায় যেটো গাঁও এলেকা জল্দি উঠি যায় জল্দি শুই এই দিনাখন মানে 8টা বাজিলে কিন্তু উঠাই নাই বিছনাতে শুই আছে তো মই মা বুলি মাত দিলো মা মাতে দিয়া নাই তাৰ পিছত বেলেগ টাইমতো মই এনেকা ওলাই আহিলে মোক থব গলে মা আধা দূৰলৈকে আহি বাই দি থৈ যায় ভালদৰে যা বুলি সেইদিনাখন ওলোৱা নাই তো
তেতিয়া মোকো মনটো বেয়া লাগিলে যে কিহৰ কাৰণে মায়ে এনেকুৱা কৈছে আজি মা মানুহে কয় ন মা বিলাকে আগতীয়াকে গম পাই যায় কিবা হব বুলি ঠিক তেনেকাই মই তথাপিও সেইবিলাক একো ধ্যান কৰা নাই যে পইচাটো পালে হ'ল আৰু আমাৰ বাকীটো কিবা হৈ যাব মানে শেষ হৈ যাব আৰু মাটি চাতিটো বাচি যাব সেই তেনেকা ভাবি ওলাই আহিলো ওলাই আহি যেতিয়া যিদিনাখন মোক সোমালো গুৱাহাটীত যাৰ ঘৰত আছে তাত সোমালো সেইদিনাখনৰ পৰা মানে তলা লগাই থৈ দিছে যাতে ওলাব নোৱাৰে এইকাৰণে ইহঁতে তলা লগাইছে কাৰণ সেই তাত মোৰ প্ৰথম ছোৱালী নহয় যেনে সেনেকা পলাই আহিছো বা ওলাই আহিছো তাত নাই বুলি কলে মই যোৱাৰ আগত 30টা মান ছোৱালী লগত এনেকা হৈছে পলাই আহিছে ছোৱালী কেইটা পলাইছে তাৰ পৰা মানে ভাল ব্যৱহাৰ নকৰে ভাল ব্যৱহাৰ নকৰে ইহঁতক কেছ কিন্তু কি হল ইহঁতে পইচা ওলা হয় বুলি থানা চানা পইচা চইচা দি কেছটো নিতা নীতি কৰি তো এই ছোৱালী বিলাক কেছ দিও ফাইদা নাই উল্টা ইহঁতকে কেছটো উলটাই দে ইহঁতে কিবা চুৰ কৰিছে তোৰ কৰিছে তেনে সেনেকা ঠিক মোৰ লগতো হৈছিলে মোকো কৈছিলে যে মই বোলে চুৰ কৰি পলাইছো ইহঁতৰ ঘৰৰ পৰা কিন্তু ভাল যে এইখিনি সময়ত জুবিন পাপাহঁতে লাইফ আছিলে অকল ইহঁতে নহয় ইহঁতৰ লগত চিকিউৰিটি বিলাক পুলিচৰ চিকিউৰিটি লাইভ আহি আছিলে লাইফ ইহঁতে লগ পাইছে ন মোক মই খালি ভৰিত পলাইছো মানে এতিয়া জুবিন গাৰ্গে তোমাক মানে খালি ভৰি পলাই যাওঁতে লগ পাইছিলে খালি ভৰি চেন্ডেল নাই আৰু একেবাৰে ফ্ৰক এডালে পিন্ধি আছো পাতল ফ্ৰক এই তেনেকা হোৱা মানুহটো পকে চকেটো নাই কোন মই পইচা লৈ পলাম তো সেই তিটো পাপাহঁতে এজাহাৰ দিছে কৈছে বুলিহে মই বাচিলো নহলে যদি জুবিন পাপাহঁতে মোক লগ নধৰা হলে ইহঁতেতো সেনেকাই কেছ কৰিলে হয় মোক যে চুৰ কৰি পলালে ডকাইত কৰি পলালে আৰু কিছুমান নিউজ বিলাকতো দিলে মই বোলে চুৰ কৰি পলালে বুলি ইহঁতক কব দিয়াৰ বাবে ইহঁতে কলেও কাৰণ ইহঁতক কিছুমানকতো পইচা দি কিনি লব পৰা যায় তেনেকা আৰু যোনে যোনে পাপাৰ চাইডত আছিলে ইহঁতেতো সঠিক কথাটো কলে কি হৈছে কি কথা সেই ঠিক তেনেকাই সেনেকা হয় মানে পাপাক লগ পাইছিলো মানে যেতিয়া তুমি তাৰ পৰা মানে যেতিয়া খেদি আহিছিলে হয় নে যেতিয়া তুমি পলা মানে খেদি আহোতে তুমি পলা আহিতে খালি ভৰি যেতিয়া মানে পাপাহঁতক ডাইৰেক্ট লগ পাইছিলা হয় নে তাৰ পিছত তোমাক মানে তোমাক ছোৱালী হিচাপে এডপ্ট কৰি ললে হয় নে থেংক ইউ মনত আছে যেতিয়া মানে তুমি পাপাহঁতে তোমাক ঘৰলৈ লৈ আহিলে নে পাপাহঁতক ঘৰলৈ লৈ আহিলে সেইদিনা যেতিয়া লগ পাইছে সেইদিনাখন ঘৰলৈ অহা নাই কাৰণ যিদিনাখন মোক লগ পাইছে ইহঁতে পাপাহঁতে সেইদিনাখনে মোক বিচাৰি মই যত আছিলো ইহঁতেও আহি পাইছিল পাপাৰ লগত যে কথা পাতি আছিলো পাপাই কৈছে কৰ পৰা আহিছে তই নাগিনী ছোৱালী নেকি নাগানে কি বুলি কৈছে নাগান নহয় মোৰ গাৰো হয় সেই তেনেকে উৎপোচ কৰি থাকোতে ইহঁতে আহি পালা আৰু ইহঁতে মিছা মিছা কথাবোৰ কৈ ফুচলাই মোক লৈ যাব কৰিছে ইহঁতে কলে তই যদি যাবই আছে যদি কেলে পলাই আহিছ আমাক কলেই হৈ যায় তাত আৰু মই দৰ্শকতা কৈ দিব খোজো সেইকাৰণে গম পাইছিলে কাৰণ মই সেইটোৱে প্ৰথম পলাব চেষ্টা নহয় তাৰ আগতো চেষ্টা কৰিছিলো পলাব সেইটো কোনোবা দিনাখন কম কি হৈছিলে পলাব চেষ্টা কৰাটো এতিয়া মই কম পাপাক লগ পোৱাৰ পিছত তোমাৰ পাপা লগ পোৱাৰ আগৰ মুহূৰ্তটো গ'ল এতিয়া পাপাক লগ পোৱাৰ পিছৰ মুহূৰ্তখিনি